Hello everyone, আজি সুজিৰে বনোৱা এটা খুব টেস্টি ৰেচিপি লৈ আহিছো। এটো সুজিৰ ডোনাট বুলিয়ে কৈছো, যেহেতু ডোনাটৰ দৰে দেখা দি ষ্টাইলটো বনাইছো আৰু চাওচোন আহক তেতিয়াহলে কেনেকৈ বনালো। এফালে প্ৰথমে পেন এখন পাতি দিলো আৰু ইয়াতে 2 কাপৰ জোখত পানী দিছো। এ দেখিছেনে, পানীখিনি অকনমান গৰম হ'বলৈ দিলো। তাতে দিলো কেইটামান জিৰা গুটি আৰু দিলো ডাঙৰ চামুচেৰে এচামুচ ৰিফাইন অইল আৰু দিলো এচামুচ চিলি ফ্লেক্স আৰু দিছো কাশ্মীৰী মিৰ্চ জলকীয়া গুৰি অকনমান আধা চামুচ মান দিছো। সোৱাদ অনুসৰি দিছো হালধি গুৰি আৰু সোৱাদ অনুসৰি দিছো নিমখ। কিমানটো জোখত প্ৰয়োজন হয় আপোনালোকে এড কৰি দিব আৰু এইখিনি অকনমান ভালদৰে গৰম হোৱাত এতিয়া মই ইয়াতে দি দিলো সুজি 1 কাপ আৰু সুজি কাপ দিয়াৰ লগে লগে আপোনালোকে কিন্তু গেছৰ ফ্লেমটো লো কৰি থব, নহলে সুজিখিনি মানে খুব সোনকালে পানীত গুট মাৰে, সেই কাৰণে হয়তো ভালদৰে মিক্স নহব পাৰে। সেই কাৰণে আপোনালোকে গেছৰ ফ্লেমটো লো কৰি লৈহে এইখিনি মিক্স কৰি লব লাগে। আৰু এয়া চাওকচোন খুব জলদি হৈ গল। এইখিনি গুট মাৰোতে বৰ বেছি টাইম নালাগে, 2-3 মিনিটতে আপোনালোকৰ হৈ যাব। আৰু ইমানটো জোখতে থৈ এতিয়া অকনমান সময় এনেদৰে ঠাণ্ডা হ'বলৈ দিলো আৰু এতিয়া কাঁহী এখনত উলিয়াই ললো। মানে বেছি ঠাণ্ডা হোৱাই নাই, অলপ গৰমে হৈ আছিল। তেনেকৈ মই ইয়াতে দি দিলো আৰু দিলো ৰিফাইন অইল অকনমান, জলকীয়া এটা কাটি দিলো আৰু দিছো পিয়াজ এটা মিহি মিহিকে কাটি দিছো আৰু দিছো নৰসিংহ পাত মিহি মিহিকে কাটি দিছো। আৰু এইখিনি এতিয়া মই ভালদৰে এনেকৈ মিক্স কৰি লম। গৰম হৈ আছিল যেহেতু আপোনালোকে ফেনৰ তলতো ঠাণ্ডা কৰি ল'ব পাৰে, তেতিয়া মঠিবলৈ ভাল হ'ব, নহলে গৰমে গৰমে চুবলৈ অকনমান অসুবিধা এটা হয়। এয়া দেখিছেনে, ভালদৰে এতিয়া মই এনেকৈ মিক্স কৰি লম। এয়া ভালদৰে মোৰ মিক্স কৰি হৈ গল, দেখিছেনে। অকনমান লাগি ধৰা নিচিনা হয় যেহেতু, সেই কাৰণে হাতত অকনমান তেল হানি লব লাগে। এইটো মানে লডিটো বান্ধোতে হাতত অকনমান তেল লৈ ললে ভাল হয়। আৰু কেনেকুৱা ধৰণৰ শেপ দিয়ে সেইটো আপোনালোকৰ ওপৰত কথা। এনেকৈ মই সাৰ্কুল কৰি চেপেটা কৰি মাজতে আঙুলিটো ভৰাই এনেকৈ দেখিছেনে, একদম ডোনাটৰ নিচিনা এনেকৈ শেপ দি দিছো, যাতে সৰু ল'ৰা ছোৱালীয়ে খাবলৈ ভাল পায়। সৰু ল'ৰা ছোৱালীয়ে যদি খায় আপোনালোকে এটো জলকীয়াটো স্কিপ কৰিব, যেহেতু আমি খাম সেই কাৰণে এনেকৈ বনালো জলকীয়া দি। আৰু এতিয়া মই এফালে পেন এখনত তেল ৰিফাইন অইল গৰম হ'বলৈ দিলো আৰু ইয়াতে এতিয়া এইখিনি সম্পূৰ্ণ গৰম হ'বলৈ দিব আপোনালোকে। তাৰ পাছতহে এইটো দি দিব, যেহেতু সুজিৰ হয় সেই কাৰণে তেলখিনি ভালদৰে গৰম হোৱাত দিব লাগে। আৰু গেছৰ ফ্লেমটো অকনমান হাই কৰি থব লাগে, নহলে সুজি দি যিহেতু মানে ঘপককে এইটো মানে ভাঙি যোৱাৰো চান্স থাকে। সেই কাৰণে এটা সাইড ভালদৰে আপোনালোকে সিজিবলৈ দিব, তাৰ পাছতহে আপোনালোকে উলট পালট কৰিব এনেকৈ সাৱধানে। দেখিছেনে, এনেকৈ এইটো সিজাওতে বৰ বেছি সময়ৰ প্ৰয়োজন নহয়। আৰু এইখিনি মোৰ হৈয়ে গ'ল প্ৰথমখিনি, আৰু বাকি থকা কেইটাও মই এনেদৰে বনাই ল'ম। যদিহে মোৰ চেনেলৰ নতুন হয় তেতিয়াহলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল বটনটো দবাই দিব, তেতিয়া মই যিবিলাক ভিডিঅ' দি থাকো তাৰ নটিফিকেশ্যনসমূহ পাই থাকিব। যদি ফেচবুকৰ পৰা এই ভিডিঅ'টো চাই আছে তেতিয়াহলে মোৰ পেজটো আপোনালোকে ফলো কৰি ল'ব। আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ। তেন্তে আজিলৈ বাই।